নমস্কাৰ গ্ৰহণ কৰিব ছাৰ বাইদেউসকল। এটি লেটাৰ লৈ খুব তোলপাৰ হৈ আছে। মোক কেইবাজনক ফোন কৰিছে আজিৰ দিনটোৰ ভিতৰত। মই এই বিষয়ে আগতেও জানিছিলোঁ, কিন্তু এইটো মই উত্থাপন কৰা নাছিলোঁ, কিয়নো সকলোৰে মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু বেছিকৈ সৃষ্টি হ'ব। তাৰ কাৰণে মই এই বিষয়ে মাত মতা নাছিলোঁ। কিন্তু আজিৰ দিনটোৰ ভিতৰত কেইবাটাও ফোন আহিল এই চিঠিখনৰ বিষয়ে, আৰু এই লৈ খুব এটা হুলস্থুল সৃষ্টি হোৱা যেন অনুমান হৈছে, আৰু সেইবাবে মই এই বস্তুটো আজি উত্থাপন কৰিবলৈ লৈছোঁ। আৰু সেই লেটাৰখন, চিঠিখন, পত্ৰটো মানে কি ডাইৰেক্টৰ অফিচৰ পৰা ওলোৱা, সেই লেটাৰখন কি আছে আগতে অলপ চাই লোৱা হওকচোন। গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন, আছাম, কাহিলীপাৰা, গুৱাহাটী 781019. Order in pursuance of the govt order instruction issued in file nong SE 11019 in bracket 32/7/2023 E302472 at note has 65 dated 21/02/2024. The Director of Secondary Education Assam is to issue the order provisional. Department for Financial Assistance FA all venture institutions, teacher and reorganization of educational institutions. The Assam Education Act 2023 as amended in 2024. This is issued in partial modification of this office earlier order nong PC /secondary Prop 7/2023/21 dated 04/02/2024. This order comes into force with immediate effect. Signed by SD Director, Secondary Education, Assam, Kahilipara, Guwahati 19. হয়, ইয়াত নিশ্চয় চিঠিখনত লিখা হৈছে ডাইৰেক্টৰ অফিচৰ পৰা গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যন মতে নন প্ৰভিঞ্চিয়েলাইজ স্কুলসমূহক FA ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব লাগে। কিন্তু আটাইতকৈ মন কৰিবলগীয়া কথাটো চাওক, SD চাইন্ড বাই যে আছে, ডাইৰেক্টৰ চাইন আমি কিন্তু দেখা নাই। এই পত্ৰখনত, অৰ্ডাৰখনত একো চাইন নাই। গতিকে ইয়াক কেনেকৈ বিশ্বাস কৰা হ'ব? এই এটা ফ্ৰড নিউজ, এইটো মিছা আৰু ভুৱা। এই ভুৱা দুষ্কৃতিকাৰী শিক্ষক বা ব্যক্তিজনক উলিয়াবলগীয়া হৈছে, কিয়নো এটা বিভ্ৰান্তিকৰ পত্ৰ, এইটো নিশ্চয় এডিট কৰা, এনে মনে সজা এইটো ছ'চিয়েল মিডিয়াত এৰি দিছে। এই কিন্তু অতি বিষবাষ্প বিয়পা এটা বিষয়, আৰু এনেধৰণৰ ব্যক্তিক চিনাক্ত কৰিবলগীয়া হৈছে। আৰু যদি চিনি পোৱা যায় এই ব্যক্তিক কিন্তু পানিছমেণ্ট দিয়াৰ এটা ব্যৱস্থাও কৰিব লাগে। আমাৰ এই ভেঞ্চাৰ বিদ্যালয়সমূহৰ যি ছাৰ বাইদেউসকল আছে সজাগ হ'ব, আৰু এনেধৰণৰ ফ্ৰড নিউজৰ পৰা অলপ আঁতৰত থকাটো আমি উচিত হ'ব। যিয়েই নহওক, পৰিষ্কাৰ কৰি দিলোঁ বিষয়টো, যাতে কাৰো মাজত বিভ্ৰান্তি নাথাকে। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় আই অসম।